বহু মানুহ মৃত্যুমুখত পৰিলে আৰু বহু মানুহ একেবাৰে গৃহহীন হৈ পৰিলে, একেবাৰে সৰ্বোচ্চ হেৰুৱাই নিঃস্ব হোৱা এটা পৰিয়াল। গতিকে এই গোটেই মানে যিটো বিপদ, এই বিপদটোৰ পৰা উদ্ধাৰ হোৱাৰ ৰাস্তা আমাৰ জনসাধাৰণে ইতিমধ্যে বহুত সকলোৱে চেষ্টা কৰিছে। আৰু মই ইতিমধ্যে কৈছোঁ যে যিসকল মানুহে সৰ্বোচ্চ হেৰুৱাইছে তেওঁলোকক পুনৰ সংস্থাপন কৰা বা তেওঁলোকৰ এটা দীঘলীয়া সময় সহায় সহযোগিতা কৰিবৰ কাৰণে এটা দীৰ্ঘম্যাদী পৰিকল্পনা দৰকাৰ। আৰু গোটেই বানপানীটো প্ৰাকৃতিক নহয়, এইটো মানে একেবাৰে হঠাৎ অহা বানপানী, আৰু ৰাইজে সকলোৱে আপুনি সুধিলে গম পাব যে চুনামীৰ নিচিনাকৈ ঢৌ আহিছে। এনে সাধাৰণতে বানপানী আহিলে লাহে লাহে পানী বিয়পি পৰে, আজি চোতাল গৰকিছে, কাইলৈ ঘৰৰ ভিতৰলৈ সোমালে বা 2-3 ঘণ্টা 4 ঘণ্টা লাগে, মাথাউৰি ভাঙিলেও তেনেকৈ হয়। এইটো এটা ভয়ংকৰ যিটো কথা ইতিমধ্যে চৰ্চা হৈ আছে। নাগালেণ্ডে ক'লে যে ডাৱৰ বিস্ফোৰণ নহয়। ডাৱৰ বিস্ফোৰণ যদি নহয়, নাগালেণ্ড চৰকাৰে কৈছে, তেতিয়াহ'লে কি হৈছে? নিশ্চিতভাৱে বৃহৎ নদী বান্ধ বা বান্ধ হ'ব লাগিব। বান্ধ নিৰ্মাণ নোহোৱাকৈ যদি এই যিটো ভয়াৱহতা, বান্ধ ভাঙিলে ভয়াৱহতাটো কি হ'ব? ইয়াত বৃহৎ নদী বান্ধ নহয়, ক্ষুদ্ৰ নদী বান্ধ বা সেইটো যিমান ক্ষমতা সম্পন্ন নদী বান্ধ গেৰুকামুখত আছে, আমাৰ শদিয়াৰ ওপৰত দিবাং ভেলী আছে, সেইবোৰৰ লগত আপুনি অনুমান কৰি চাওকচোন। গতিকে প্ৰকৃতিৰ লগত যেতিয়া খেলা হ'ব, চিণ্ডিকেট যেতিয়া চলিব ইয়াত কয়লাৰ, যেতিয়া শিলৰ চিণ্ডিকেট যেতিয়া চলিব, ইয়াৰ শিল নি যেতিয়া আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ হ'ব, তেতিয়া 4 লেন হ'ব, তেতিয়া নিশ্চিতভাৱে এই অৱস্থা হ'বই। গতিকে প্ৰকৃতিৰ লগত সহৱস্থান কৰি ভাৰসাম্যতা ৰক্ষা কৰি এই কাম কৰিব লাগিব। এতিয়া আচৰিত কথাটো এইটোৱেই যে কেন্দ্ৰীয় চৰকাৰৰ পৰা এতিয়া যিবোৰ চৰকাৰী তথ্য আপোনালোকেও দি আছে, সেইবোৰ তথ্যতকৈ বহুত বেছি আপোনালোকে জানে যিটো কথা লুকুৱাই ৰখা আছে। এই নেপালী গাঁও বুলি যিখন কয়, তাত যিমান ঢুকাইছে, যিমান মানুহ নিখোজ হৈ আছে, এইটো তথ্যটো সঁচা তথ্য আজিও অহা নাই। আপোনালোকৰ সংবাদ মাধ্যমতো প্ৰচাৰ কৰিবলৈ বাধা দি আহিছে চৰকাৰী যন্ত্ৰই। 77 জন মিচিং হৈ আছে, 27 জনৰ ডেড বডি পাইছে, এইটোতো সঁচা কথাটো। তাৰমানে 110 জন মানুহ এখন নেপালী গাঁওখনতে, সেই কথাটোতো প্ৰচাৰ কৰিবলৈ দিয়া হোৱা নাই। ঠিক আছে বাৰু, আমাৰ এতিয়া মূল কথাটো হ'ল যে ইমান ডাঙৰ এটা ক্ষতি হোৱাৰ পাছত এতিয়া কেন্দ্ৰীয় চৰকাৰ মানুহ আগতে নিৰ্বাচনৰ সময়ত এখন তালিকা মুখ্যমন্ত্ৰীয়ে লৈ থাকে, কৈছে যে ইমান মানুহ অসমলৈ, ইমান প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী আহিছে যে আগতে কোনো অহা নাই বুলি মুখ্যমন্ত্ৰী অলপ দিনৰ আগত কৈ আছে। নিৰ্বাচনৰ সময়ত আহে, প্ৰট'কল অফিচাৰ দিয়ে, প্ৰট'কল অফিচাৰ তালিকাখন দি দিয়ে মুখ্যমন্ত্ৰীয়ে, আমুকৰ লগত আমুক থাকিব, তামুকৰ লগত তামুক থাকিব, ৰাজনাথ সিঙৰ লগত আমুক থাকিব, দীঘলীয়া তালিকা। কিন্তু এতিয়া এই সময়ত আহিবলৈ তেওঁলোকৰ কিয় সময় নাই? শাসকীয় পক্ষ নাই অহা, বিৰোধীৰ পক্ষৰো মানুহ কোনো অহা নাই কিয়? ৰাহুল গান্ধী কিয় আহিবলৈ সময় হোৱা নাই? চবকে কৈছোঁ, বিপদ মানে সকলোৰে বিপদ। গতিকে বিপদৰ সময়ত কেন্দ্ৰীয় চৰকাৰতো কোনো মানুহ অহা নাই। ফৰ আছাম, অষ্টলক্ষ্মী, এইবোৰ কি হ'ল? তাৰমানে এতিয়া এটা শব্দ তেওঁলোকৰ মুখত সদায় সদায় বিভিন্ন চৰ্চা কৰি থাকে, চাইপে চৰ্চা হয়, আমুক হয়, তামুক হয়। বিপদৰ সময়ত মাত এটা নাই। টকা পইচা দিবলৈ, এছেছমেণ্ট কৰিবলৈ এক আগষ্টত মানুহ আহিব। এছেছমেণ্ট কৰিবলৈ কি আছে? মোৰ কাষতে এগৰাকী মানুহ আছেই, মহিলা এগৰাকী, ঘৰ হেৰুৱালে, পতীক হেৰুৱালে, ঘৰত বোকা পানী, ঘৰৰ কোনো অৱস্থা নাই, 2 ফুট 3 ফুট পলস পৰিছে, কাঁহী বাতি একো নাই। গতিকে খেতিও কৰিব নাই, খেতিও নাই। গতিকে এই কথাটো বুজা দৰকাৰ। আৰু সেইকাৰণে কৈছোঁ যে কেন্দ্ৰীয় চৰকাৰে অসমৰ মানুহৰ 3খন জিলা হ'ব পাৰে, 5 লাখ মানুহ হ'ব পাৰে, কিন্তু ক্ষয় ক্ষতিৰ হাৰটো চাব লাগিব। কোনটো পৰ্যায়ত ক্ষয় ক্ষতি হৈছে, মানুহ কিমান মৰিছে। গতিকে এইটো কথা উপলব্ধি কৰাৰ প্ৰয়োজন, আৰু সেইকাৰণে বিনম্ৰতাৰে আহ্বান জনাইছোঁ, উপলব্ধি কৰক। ইয়াক লৈ কোনেও ৰাজনীতি কৰা নাই, ৰাজনীতি নকৰেও। মানুহৰ এই দুখৰ দিনত চাৰিওফালে মৃত্যু উপত্যকাত পৰিণত হোৱা এই 3খন জিলা, তাৰ মাজত মানৱীয়তাৰ দৰকাৰ, তাৰ মাজত দায়বদ্ধতাৰ দৰকাৰ। মুখ্যমন্ত্ৰী সেইটোহে প্ৰয়োজন। আৰু দৰকাৰ হ'লে এই 3খন জিলাৰ লক্ষ লক্ষ জনতাৰ পুনৰ সংস্থাপনৰ কাৰণে চৰকাৰী আঁচনি এখন এমাহৰ কাৰণে বন্ধ কৰক না, অৰুণোদয় 1 মাহৰ কাৰণে বন্ধ কৰি দিয়ক। শিৱসাগৰ জিলাৰ ইমান মানুহৰ ক্ষয় ক্ষতিৰ যদি পুনৰ সংস্থাপন লাগে, 6 মাহ তেওঁলোকক একেৰাহে ৰচদ পাতি দিব লাগিব। এইটো কথা বুজা দৰকাৰ। 6 মাহ যদি নিদিয়ে, বহু মানুহে তেওঁলোকে খোৱা বোৱা কৰিব নোৱাৰিব। আজি যদি সমগ্ৰ অসমৰ ৰাইজ নাহিলে হ'লে ইয়াত দুৰ্ভিক্ষ হ'ল এইটো কথা ৰাইজে উপলব্ধি কৰিছে। সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহিছে, অহাৰ কাৰণেহে মানুহে খোৱা বোৱা পাইছে।
নহ'লে অন্যথা দুৰ্ভিক্ষ আৰু চৰকাৰী যন্ত্ৰই মানে এইটো কাম কৰিবই পৰা নাই। এইটো তেওঁলোকে স্বীকাৰ কৰিব লাগে যে হয় আমি নোৱাৰিলোঁ, উদ্ধাৰ অভিযানো চলাব নোৱাৰিলোঁ আৰু তেওঁলোকক সহায়ো দিব পৰা নাই। পানী এতিয়া মহিলা পাই আছোঁ, 2 দিন পানী নোখোৱাকৈ থকা মহিলাও আছে। পানীত তেওঁলোকে ইমানেই পানীৰ ঢৌ, ইমান পানী আহিছে, এই পানীত তেওঁলোকে মানে কোনোমতে তেওঁলোকৰ নিজৰ প্ৰাণ বচাইছে। গতিকে এইটো আমাৰ চৰকাৰৰ প্ৰতি আহ্বান জনাইছোঁ যাতে তেওঁলোকে পুনৰ সংস্থাপনৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থা কৰিবৰ কাৰণে 1 মাহৰ কাৰণে অৰুণোদয় আঁচনি বন্ধ কৰি হ'লেও সমগ্ৰ এই 3খন জিলাৰ ক্ষয় ক্ষতি ৰাইজক পুনৰ সংস্থাপিত কৰক। ঘৰ বনাব লাগিব তেওঁলোকক। 6 মাহৰ কাৰণে আহ্বান জনাইছোঁ, 6 মাহ তেওঁলোকে খোৱা বোৱা দিব লাগিব। এইটো আৰু 15,000 টকা দি কালি মুখ্যমন্ত্ৰীৰ ঘোষণা শুনিছোঁ। 15,000 টকা মানে কণা হাঁহক পতান ধান দি থকা নিচিনা কথা। এইটো চলিব কেনেকৈ? খেতি য'ত নহয়, খেতি হ'বই যেনিবা, কেতিয়া খেতি? আহক বাৰিষা কাটক পাত। ক'ৰবাত যদি খেতি হয়ও কোনে কঠীয়া দিব? গতিকে আমাৰ কথাটো হ'ল যে চৰকাৰে বুজি পাব লাগে গুৰুত্বটো, ভয়াৱহতাটো বুজি পাব লাগে। আৰু তাৰ কাৰণে 6 মাহ, মই মোৰ ফালৰ পৰা আহ্বান, আমাৰ দলৰ আহ্বান, 6 মাহ যাতে তেওঁলোকে প্ৰতিটো পৰিয়ালৰ ৰচদ পাতি তেওঁলোকে খোৱা বোৱাৰ সামগ্ৰী যোগান ধৰে। আৰু পুনৰ সংস্থাপন, পুনৰ উজ্জীৱিত কৰিবৰ কাৰণে সকলোকে যাতে তেওঁলোকে প্ৰয়োজন অনুভৱ যদি কৰিছে, প্ৰয়োজন আমিতো কৰিছোঁ, তেওঁলোকক সংস্থাপিত কৰিব লাগে বুলি, তেতিয়াহ'লে অৰুণোদয় আঁচনি এমাহ বন্ধ কৰি হ'লেও এই 3খন জিলাক সংস্থাপিত কৰিবলৈ ব্যৱস্থা। কিমান 4,000 কোটিটো কোনোবাই এছেছমেণ্ট কৰিছে, 4,000 কোটি টকা হ'লে গোটেই বস্তুবোৰ ঠিক ঠাক হৈ যাব। 4,000 কোটি টকা খৰচা কৰক, পইচাৰ অভাৱ নাই বুলি কৈছে মুখ্যমন্ত্ৰীয়ে, কৰক। অৰুণোদয় আঁচনি বন্ধ নকৰাকৈ 4,000-6,000 কোটি যদি ইনভেষ্টমেণ্ট কৰিব পাৰে, ৱেল এণ্ড গুড, তেতিয়া আপত্তি কৰিব লগা নাই। যদি নাই, তেওঁতো পইচা বিচাৰিছে নহয়, ৰাইজৰ পৰা পইচা বিচাৰিছে। কোনোবাই সেইটো কথা কওঁতেও তেওঁলোকে বেয়া পাইছে, তেওঁলোকৰ অন্ধভক্তবোৰে। সঁচা কথা কৈছে যে তোমালোকৰ ইমান 40 লাখ কৰ্মকৰ্তা আছে, সেইসকলে দিয়কচোন প্ৰথম। আৰু চৰকাৰে তোমাৰ ধনৰ অভাৱ নাই, তোমাৰ মুখ্যমন্ত্ৰীৰ ষ্টেটমেণ্টৰ ৰেফাৰেঞ্চতে কৈছে দিল্লীয়েও দিব পইচা, তেওঁলোকৰো অভাৱ নাই। 6,000 কোটি টকা পুনৰ সংস্থাপন, যিটো আমাৰ বিভিন্ন দুৰ্যোগ ব্যৱস্থাপনাৰ বহুত মানুহে এছেছমেণ্ট কৰি এইটো পাইছে, 4,000 পৰা 6,000 কোটি টকা ইয়াত ব্যৱহাৰ কৰি সংস্থাপিত কৰক।